হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাৰ এডমিট কাৰ্ডখন ওলাইছে। তোমালোকে অনলাইন কেনেকৈ ডাউনলোড কৰিব পাৰিবা সেইটো তোমালোকে চাই ল'বা। প্ৰথমতে তোমালোকে গুগলত গৈ যিকোনো ক্ৰোম বা যিকোনো তুমি ব্ৰাউজত যাই পেলাই JNB এডমিট কাৰ্ড বুলি মাৰিবা। এডমিট কাৰ্ড, তাৰপিছত ইয়াতে যোনটো দ্বিতীয় অপশ্যন আছে, দ্বিতীয় অপশ্যনটোত ক্লিক কৰিবা। দ্বিতীয়টোত তাৰপিছত তোমালোকৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি যাব। তাতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ফিল আপ কৰিবা। যেনেকৈ মই এটা ফিল আপ কৰি দিছোঁ তোমালোকৰ। তাৰপিছত ইয়াতে তোমালোকৰ জন্ম তাৰিখটো দিবা, ডেট অফ বাৰ্থ। তোমালোকৰ আগতে যিখন দিছিল সেইখনত গোটেইখিনি লিখা আছে। আগতে এখন কাগজ দিছিল নহয়। তাৰপিছত এইটো যদি তোমালোকৰ স্ক্ৰেচটো নাহে, ব্লেক ক'লা ক'লা আহে, এইটো ৰিফ্ৰেছ কৰিবা এনেকৈ। তাৰপিছত তোমালোকে এইটো যিটো দিয়া আছে 29+25 এনেকুৱা কিবা এটা দিয়া থাকিব, সেইটো তোমালোকে কেলকুলেশ্যন কৰি পেলাই ইয়াতে এনচাৰটো বহাই দিবা। যেনেকৈ এইটোৰ 54 হ'ল, তেনেকৈ চাইন আপ কৰিম। চাইন ইনত ক্লিক কৰি দিবা তোমালোকে। তাৰপিছত তোমালোকৰ এনেকৈ ক্লিক হেয়াৰ টু ডাউনলোড এডমিট কাৰ্ড বুলি আহিব। তাতে এডমিট কাৰ্ডত যদি তুমি এনেকৈ ডাউনলোড মাৰি দিয়া, তেতিয়া অলপ সময় ৰোৱাৰ পিছত তোমালোকৰ এডমিটখন ডাউনলোড হৈ যাব। তাৰপিছত তোমালোকৰ এনেকৈ এডমিটখন তোমালোকৰ ডাউনলোড হৈ যাব। ইয়াতে তোমাৰ ফটো, তাৰপিছত তোমালোকৰ ক'ত ক'ত পৰিছে সেইটো তোমালোকৰ ইয়াত এক্সাম চেণ্টাৰ বুলি আহি যাব। যেনেকৈ ইয়াৰ চিপাঝাৰ হাইস্কুল MP স্কুল চিপাঝাৰত পৰিছে। 13 ডিচেম্বৰ 11:30 পৰা 1:30 বজালৈ এক্সাম হ'ব। আৰু ৰিপৰ্টিং টাইম 10:30 আগতে পাব গৈছে। তো এই এডমিটখন তোমালোকে দোকানত গৈ ওলালেও হ'ব। প্ৰিণ্ট আউটটো কৰি ল'বা, নিজে এনেকৈ ডাউনলোড কৰি ল'ব পাৰিবা। ইয়াতে কথা হ'ল কি, মই ওলাওঁতেও বহুত টাইম লাগিছে। তো তোমালোকেও যদি খোলা নাযায়, অলপ ধৈৰ্য ধৰি বা কালি পৰহি ট্ৰাই কৰিলে হ'ল। কিন্তু মোৰে ওলাওঁতে বহুত টাইম লাগিছে।